হেল্ল' এভৰিৱান, আজি আমি ক্লাছ 10ৰ ৰাসায়নিক বিক্ৰিয়া এটা কেনেকৈ সন্তুলিত কৰিব পাৰোঁ 1 মিনিটত সেইটো শিকিম। ঠিক আছে, তো আমি ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলিত কৰিবৰ কাৰণে এই কেইটামান বস্তু মনত ৰাখিব লাগিব, ধ্যান দিব লাগিব। তো আমাৰ ফাৰ্ষ্ট হ'ল ধাতু। আমি ফাৰ্ষ্ট কি চাম? ধাতুক চাম। আমাৰ যিমান ৰাসায়নিক বিক্ৰিয়া থাকিব তাতে সাধাৰণতে এইকেইটা ধাতুৱে পোৱা যাব। তো এটা পাম আমাৰ পটাছিয়াম, ছ'ডিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম পাম কেতিয়াবা, জিংক, কপাৰ, চিলভাৰ, মেংগেনিজ, লেড আৰু বেৰিয়াম। জেনেৰেলি আমি এইকেইটা ধাতু পাম। ঠিক আছে, নেক্সট আমি অধাতু চাব লাগিব। অধাতু আমি কি পাব পাৰোঁ? ক্লৰিন, ব্ৰমিন, কাৰ্বন, ফছফৰাছ, নাইট্ৰজেন আৰু ছালফাৰ। তো আমি ফাৰ্ষ্ট কি কৰিম? সদায় আমি যিটো ৰাসায়নিক বিক্ৰিয়া দিয়া আছে তাতে যিকেইটা ধাতু আছে সেই ধাতুকেইটাক ফাৰ্ষ্টত মিলাই ল'ম। অ'কে, যেতিয়া আমাৰ ধাতুকেইটা মিলোৱা হ'ব, নেক্সট আমি কি কৰিম? অধাতুকেইটাক মিলাম। ঠিক আছে, তো অধাতুকেইটা যেতিয়া আকৌ মিলি যাব তেতিয়া আমি অক্সিজেন মিলাম, আৰু অক্সিজেনৰ পিছত লাষ্টত আমি কি কৰিম? হাইড্ৰজেন মিলাম। তো আমাৰ কি হ'ব পাৰে? ধৰ আমাৰ 1 নম্বৰ ষ্টেপটো কৰিলোঁ বা ছেকেণ্ড ষ্টেপটো কৰিলোঁ, তাৰপিছত যেতিয়া আমি থাৰ্ড ষ্টেপটো কৰিব যাম বা কিবা ফ'ৰ্থ ষ্টেপটো কৰিব যাম তেতিয়া আমাৰ কি হ'ব? 1 নম্বৰ বা 2 নম্বৰ কিবা এটা উল্টা পাল্টা হৈ যাব পাৰে। ঠিক আছে, তেতিয়া আমি কি কৰিম? আকৌ সকলো পৰমাণু সমতুল্য নোহোৱালৈকে প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰিম। মানে আকৌ আমি ৰিপিট কি কৰিম? 1 নম্বৰ ষ্টেপৰ পৰা তলপিনে যাম। আকৌ আমি ফাৰ্ষ্টটো কৰিম, ছেকেণ্ডটো কৰিম, থাৰ্ডটো কৰিম, ফ'ৰ্থটো কৰিম। অ'কে, তো মই কি ক'ব খুজিছোঁ সেইটো তোমালোকে যেতিয়া এক্সাৰচাইজ এইখিনি কৰিম তেতিয়া গম পাই যাবা। অ'কে, তো এতিয়া চোৱা, এতিয়া আমি ফাৰ্ষ্টটো চাওঁ। তো আমাৰ ফাৰ্ষ্টটো কি দিয়া আছে? আমাৰ ফাৰ্ষ্ট ৰিয়েকশ্যনত দিয়া আছে যে আইৰণ প্লাছ ৱাটাৰ, আৰু সেইটোৱে কি কৰিছে? আইৰণ অক্সাইড উৎপন্ন কৰিছে আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিছে। তো আমি ফাৰ্ষ্ট কি শিকিলোঁ? যে আমি ফাৰ্ষ্টত ধাতুটো মিলাম, হয়নে নহয়? তো আমাৰ ইয়াতে ধাতু কি কি দিয়া আছে? চ' ফাৰ্ষ্ট বিক্ৰিয়াটোত আমাৰ ধাতু কি দিয়া আছে? আইৰণ দিয়া আছে, হয়নে নহয়? বিক্ৰিয়কত আমাৰ আইৰণ দিয়া আছে আৰু বিক্ৰিয়াজাত পদাৰ্থত আইৰণ দিয়া আছে। ইয়াতে আমাৰ আইৰণ কেইটা? লেফ্ট ছাইডত আমাৰ এটা আইৰণ আছে, ইপিনে আমাৰ 3টা আইৰণ আছে। তো আমি আইৰণ কি কৰিম এতিয়া? আমি ইয়াতে 3 দি দিম। অ'কে, 3। কিয় 3 দিছোঁ? কাৰণ ইপিনে 3টা আছে, ইপিনে 3টা আছে, তো আমি আইৰণ মিলাব লাগে। তো এতিয়া আমাৰ আইৰণটো মিলি গ'ল। নেক্সট আমি কি কৰিম? ধাতু যেতিয়া কৰিম, ধাতুৰ পিছত আমি নেক্সট অধাতু কৰিম। ইয়াতে কিবা অধাতু আছে জানো? একো অধাতু নাই ইয়াতে, হয় নে নহয়? তো অধাতু নাথাকিলে আমি কি কৰিম? থাৰ্ড নম্বৰ ষ্টেপটো কৰিম। থাৰ্ড নম্বৰ ষ্টেপটো আমাৰ কি আছিলে? অক্সিজেন মিলাব লাগে। তো এতিয়া চোৱা, আমাৰ এইটো বিক্ৰিয়ক ছাইডত অক্সিজেন কেইটা আছে? বিক্ৰিয়ক ছাইডত আমাৰ অক্সিজেন এটা আছে। আকৌ ইপিনে আমাৰ বিক্ৰিয়াজাত পদাৰ্থ যিটো আছে সেইটো ছাইডত অক্সিজেন কেইটা আছে? অক্সিজেন 4টা আছে। তো আমি যদি এইটো ছাইডত 4 লিখি দিওঁ, 4 লিখি দিলে কি হৈ যাব? আমাৰ 4 × 1 মানে 4টা অক্সিজেন হৈ যাব। ইপিনে 4টা আছিলে, ইপিনেও 4টা আছিলে, মিলি গ'ল। তো অক্সিজেন যেতিয়া মিলিব আমাৰ, তাৰপিছত আমি কি কৰিম? হাইড্ৰজেন মিলাম, হয়নে নহয়? তো এতিয়া চাওঁ আমি হাইড্ৰজেন মিলাওঁ। তো আমাৰ বিক্ৰিয়ক ছাইডত আমাৰ হাইড্ৰজেন টোটেল কেইটা আছে? ইয়াতে 4 × 2, 4 × 2 মানে আমাৰ কিমান আছে টোটেল? হাইড্ৰজেন 8টা আছে, হয়নে নহয়? তো ইপিনে আমি কি বনাব লাগিব? 8টা বনাব লাগিব। ইপিনে আমি চাই আছোঁ আমাৰ ওচৰত 2টা আছে হাইড্ৰজেন। তো 2ক যেতিয়া আমি 4ৰে মাল্টিপ্লাই কৰি দিম, পূৰণ কৰি দিম, তেতিয়া আমি কিমান পাই যাম? 8টা পাই যাম নে নাই? তো তেতিয়া আমি ইয়াতে 4 বহাই দিম। অ'কে, বুজি পাইছা তোমালোকে? তো চোৱা, এতিয়া ইপিনে আমাৰ আইৰণ 3টা, আইৰণ 3টা, ইপিনে আমাৰ ৰ'বা, চোৱা, ইপিনে আমাৰ কি হৈ আছে? আইৰণ 3টা আছে, ইপিনে আইৰণ 3টা। তাৰপিছত আমাৰ অক্সিজেন কেইটা আছে? এতিয়া চোৱা, ইয়াতে 4 আগতে দিয়া আছে কাৰণে আমাৰ টোটেল 4টা অক্সিজেন, ইপিনেও আমাৰ 4টা অক্সিজেন। হাইড্ৰজেন ইপিনে 8টা, 4 × 2, আকৌ ইপিনে কেইটা? 4 × 2 মানে 8টা, হয়নে নহয়? তো এইটো আমাৰ মিলি গ'ল। নেক্সটটো চাবা। নেক্সট আমাৰ বিক্ৰিয়াত কি দিয়া আছে? আমাৰ Al2O3, আৰু কি দিয়া আছে ইপিনে? HCl, ইপিনে দিয়া আছে AlCl3 আৰু H2O। তো আমাৰ নিয়ম মতে কি কৰিব লাগিব? ফাৰ্ষ্টত ধাতুটো সন্তুলিত কৰিব লাগিব। বিক্ৰিয়াটোত আমাৰ ফাৰ্ষ্টত এইটো বিক্ৰিয়ক ছাইডত আমাৰ কোনটো ধাতু আছে? ইপিনে অনলি এলুমিনিয়ামটো আছে। ইপিনে এলুমিনিয়াম কেইটা আছে? ইপিনে এলুমিনিয়াম আমাৰ 2টা আছে। আকৌ ইপিনে কেইটা আছে? বিক্ৰিয়াজাত পদাৰ্থৰ ছাইডত, বিক্ৰিয়াজাত পদাৰ্থৰ ছাইডত আমাৰ এলুমিনিয়াম আছে এটা। তো আমি যেতিয়া বিক্ৰিয়াজাত পদাৰ্থৰ ছাইড 2ৰে মাল্টিপ্লাই কৰি দিম, 2ৰে পূৰণ কৰি দিম, তেতিয়া আমাৰ 2টা এলুমিনিয়াম হৈ যাবনে নাই? এইটো আমাৰ 2টা এলুমিনিয়াম হৈ গ'ল। এতিয়া ধাতুৰ পিছত কি? ধাতুৰ পিছত আমি অধাতু, হয়নে নহয়? অধাতু মিলাব লাগিব। তো ইয়াতে চোৱা,
আমাৰ বিক্রিয়ক সাইডত আমাৰ ক্লোরিন ধাতুটো আছে। তো ক্লোরিন কেইটা আছে? ক্লোরিন এটা আছে। আকৌ ইপিনে কেইটা হৈ গ'ল ক্লোরিন? আগতে আছিলে আমাৰ 3টা, কিন্তু এতিয়া কি হৈ গ'ল? সন্মুখত 2 আহি গ'ল। তো এইটোত আমি পূৰণ কৰি দিব লাগিব। 3 × 2 কিমান? 6টা ক্লোরিন আছে। ইপিনে আছে এটা ক্লোরিন, ইপিনে আহি গ'ল 6টা। তো এতিয়া আমি কি কৰিব লাগিব? আমাৰ বিক্রিয়ক সাইডত আমি 6ৰে পূৰণ কৰি দিব লাগিব, মানে সন্মুখত 6 বহাব লাগিব। তেতিয়াহে আমাৰ 6 × 1 6টা হৈ যাব। এতিয়া আমাৰ এলুমিনিয়ামটো মিলি গ'ল। চোৱা, এলুমিনিয়াম নহয়, আমাৰ ক্লোরিনটো মিলি গ'ল। নেক্সট আমি কি কৰিম? অক্সিজেন মিলাম, হয়নে নহয়? অক্সিজেন মিলাম। তো চোৱা, অক্সিজেন ইপিনে কেইটা আছে? বিক্রিয়ক সাইডত আমাৰ অক্সিজেন আছে টোটেল 3টা। এইটো চোৱা, ইপিনে আকৌ কেইটা আছে? ইপিনে আমাৰ অক্সিজেন এটা আছে। তো আমি কি কৰিব লাগিব? এইটো সাইডত 3ৰে পূৰণ কৰি দিব লাগিব। তো সন্মুখত আমি 3 বহাই দিম। ওকে, তো অক্সিজেন 3টা হৈ গ'ল। ইপিনে অক্সিজেন 3টা হ'ল, ইপিনে অক্সিজেন 3টা হ'ল। তো নেক্সট আমাৰ কি মিলাব লাগিব? নেক্সট আমি হাইড্রোজেন মিলাব লাগিব। ওকে, তো আমাৰ বিক্রিয়ক সাইড যেটো আছে, বিক্রিয়ক সাইডত হাইড্রোজেন কেইটা হৈ গ'ল? বিক্রিয়ক সাইডত হাইড্রোজেন আমাৰ 6টা হৈ গ'ল, হয়নে নহয়? আৰু বিক্রিয়জাত পদাৰ্থৰ সাইডত কেইটা হৈ গ'ল হাইড্রোজেন? ইয়াতে চোৱা, 2টা আছিলে, এপিনে 3, মানে 3 × 2, তো মানে 6টা। মানে আল্টিমেটলি আমাৰ হাইড্রোজেনো মিলি আছে। এতিয়া তোমালোকে যেতিয়া মিলাবা চাবা, 2টা এলুমিনিয়াম, ইপিনে 2টা এলুমিনিয়াম। অক্সিজেন আমাৰ ইপিনে 3টা, ইপিনে 3টা, হয় না নহয়? ইয়াতে 3টা। নেক্সট আমাৰ ক্লোরিন ইপিনে 6টা, ইপিনেও আমাৰ ক্লোরিন 3 × 2 6টা, হয় না নহয়? আকৌ আমাৰ কি? হাইড্রোজেন ইয়াতে চোৱা 6টা, ইপিনেও চোৱা 3 × 2, মানে কিমান? 6টা। বুজি পাইছা? এইটো আমাৰ সন্তুলিত হৈ গ'ল। এতিয়া আমি থাৰ্ড নাম্বাৰটো সন্তুলিত কৰোঁ, ঠিক আছে? আমাৰ থাৰ্ড নাম্বাৰটোত কি আছে? কপাৰ Cu2O আছে, Cu2S আছে, কপাৰ আছে ইপিনে, আৰু সালফাৰ ডাইঅক্সাইড আছে। তো এইটো সাইডত চোৱা, কপাৰ টোটেল কেইটা আছে? টাৰ্গেট আমাৰ ফাৰ্ষ্ট কি? ধাতু মিলাব লাগে। তো ইপিনে কেইটা কপাৰ আছে? ইয়াতে 2টা আৰু ইয়াতে 2টা। তো টোটেল আমাৰ ওচৰত 4টা কপাৰ আছে ইপিনে। আকৌ এইটো সাইডত কেইটা আছে? এটা আছে। তো এতিয়া আমি কি কৰিব লাগিব তেনেহ'লে? এইটো সাইডত আমাৰ 4টা কপাৰ আছে, তো ইয়াতে আমাৰ এটা আছে, তো ইয়াতে আমি 4 দিব লাগিব। তেতিয়া আমাৰ কপাৰ সন্তুলিত হৈ যাব, হয়নে নহয়? যেতিয়া আমাৰ ধাতুটো সন্তুলিত হৈ গ'ল, ধাতুটো সন্তুলিত হ'লে আমি নেক্সট কি চাম? অধাতু। আৰু ইয়াতে আমাৰ কোনটো অধাতু আছে? ইয়াতে আমাৰ সালফাৰ অধাতুটো আছে। এইটো সাইডত সালফাৰ আমাৰ এটা আছে, এইটো সাইডত এটা আছে। তো সালফাৰো আমাৰ অলৰেডি মিলোৱাই আছে। তো যেতিয়া আমাৰ অধাতুটো মিলোৱা থাকিব, নেক্সট আমি কি মিলাব লাগিব? অক্সিজেন মিলাব লাগিব, হয়নে নহয়? তো আমাৰ এইটো লেফ্ট সাইডত ইয়াতে যেটো আছে, বিক্রিয়ক সাইডত আমাৰ এটা অক্সিজেন আছে। আকৌ বিক্রিয়ক সাইডত আমাৰ কেইটা আছে অক্সিজেন? 2টা আছে। তো আমি কি কৰিব লাগিব? এইটো সাইডত আমি অক্সিজেন ইয়াতে 2 বহাব লাগিব। এতিয়া আমাৰ 2টা অক্সিজেন হৈ যাব। চোৱা, এতিয়া চোৱা, অক্সিজেনটো আমাৰ মিলি গ'ল। আকৌ এতিয়াতো আৰু হাইড্রোজেন নাই যে হাইড্রোজেন মিলাম। এতিয়া চোৱা, যেতিয়া আমি কপাৰ মিলাব গৈছিলোঁ, তেতিয়া আমাৰ কি হৈ গ'ল? যেতিয়া আমি অক্সিজেন মিলাব গৈছিলোঁ, তেতিয়া আমাৰ কি হৈ গ'ল? কপাৰটো উল্টা পাল্টা হৈ গ'ল, হয়নে নহয়? কপাৰটো আগতে আছিলে 6টা, আগতে আছিলে 4টা, ইয়াতে 2টা, ইয়াতে 2টা। আকৌ এতিয়া যেতিয়া আমি ইয়াতে 2 বহাই দিম, তেতিয়া কি হৈ যাব? এই 2 আৰু এই 2 পূৰণ হৈ কিনে ইয়াতে টোটেল 4টা ইপিনে, ইয়াতে 2টা। তো আমাৰ কি হৈ গ'ল? বিক্রিয়ক সাইডত আমাৰ কপাৰ 6টা হৈ গ'ল, হয়নে নহয়? কিন্তু বিক্রিয়ক সাইডত কেইটা আছিলে আমাৰ? বিক্রিয়ক সাইডত আমাৰ 4টা আছিলে। তো এতিয়া আমি কি কৰিব লাগিব? আকৌ ষ্টাৰ্টিঙৰ পৰা ষ্টেপ 1টো আকৌ ফ'ল' কৰিব লাগিব। ষ্টেপ 1, তাৰপিছত ষ্টেপ 2, তাৰপিছত ষ্টেপ 3, নেক্সট আমাৰ ষ্টেপ 4টো ফ'ল' কৰিব লাগিব। তো আকৌ আমি ষ্টাৰ্টিঙৰ পৰা কৰিম। কি কৰিম? ধাতুটো মিলাব লাগিব, হয়নে নহয়? তো আমি ধাতুটো কেনেকৈ মিলাম? ইপিনে আমাৰ কপাৰ 6টা আছে, ইপিনে আমাৰ 4টা হৈ গ'ল, 4টা আছে। তো এতিয়া আমি যদি ইয়াতে 4টো গুচাই কিনে 6 দি দিওঁ, চোৱাচোন, ইয়াতে যদি আমি 6টো দি দিওঁ, এতিয়া আমাৰ এইটো মিলিবনে নাই? চোৱা, এতিয়া চোৱা, কপাৰ 2টা, ইয়াতে 2টা 4টা, ইয়াতে 2টা 6টা, ইপিনেও আছে 6টা। তাৰপিছত আমাৰ সালফাৰ ইপিনে এটা, সালফাৰ ইপিনে এটা। অক্সিজেন ইয়াতে কেইটা? 2টা অক্সিজেন, ইয়াতে 2টা অক্সিজেন। তো আমাৰ এইটো কি হৈ গ'ল? সন্তুলিত হৈ গ'ল। এতিয়া আমি নেক্সট যিটো 4 নম্বৰটো আছে, 4 নম্বৰটো চাম, হ'ব? তো আমি 4 নম্বৰটো কেনেকৈ কৰিম? চোৱা, এইটো সাইডত আমাৰ কি আছে? বিক্রিয়ক সাইডত BaCl2 আছে, Al2SO4 হোল 3 আছে। এইটো সাইডত আকৌ আছে বেৰিয়াম সালফেট BaSO4, এইটো সাইডত আছে আমাৰ এলুমিনিয়াম ক্লোৰাইড।
তো ফাৰ্ষ্ট টাৰ্গেট আমাৰ কি থাকে ধাতু মিলাব লাগে হয় নে নহয় আৰু ধাতু আমি মিলাবৰ কাৰণে চাব লাগিব লেফ্ট সাইডত কি কি ধাতু আছে লেফ্ট সাইডত আমাৰ এইবাৰ দুটা ধাতু আছে তো ফাৰ্ষ্টটো হ'ল আমাৰ এইটো বেৰিয়াম আৰু এইটো কি হয় এলুমিনিয়াম হয় তো আমি ফাৰ্ষ্টত ধাতু দুটা মিলাই লওঁ তো ইয়াতে বেৰিয়াম এটা আছে ইয়াতেও এটা আছে তো আমি এইটো বেৰিয়াম মিলাব নালাগে কিন্তু আমাৰ এইটো সাইডত এলুমিনিয়াম কেইটা আছে দুটা আকৌ এইটো সাইডত কেইটা আছে এলুমিনিয়াম এটা আছে তো আমি কি কৰিম এইটো সাইডত 2 বহাই দিম তো 2 বহাই দিলে আমাৰ এলুমিনিয়াম দুটা হৈ গ'ল ইপিনে এলুমিনিয়াম দুটা হৈ গ'ল সন্তুলিত হৈ গ'ল হয় নে নহয় নেক্সট আমাৰ যেতিয়া আমি ধাতুটো মিলাম তাৰপিছত টাৰ্গেট কি থাকিব আমাৰ অধাতুটো মিলাব লাগিব হয় নে নহয় এইটো সাইডত আমাৰ অধাতু আছে ক্লোৰিন আৰু সালফাৰ এইটো সাইডত আমাৰ সেম সালফাৰ আৰু ক্লোৰিন তো ফাৰ্ষ্টত আমি কি কৰোঁ ক্লোৰিনটো মিলাওঁ ওকে চোৱা যেতিয়া আমি ইয়াতে 2 দি দিছিলোঁ 2 × 3 টোটেল ক্লোৰিন কেইটা হৈ গ'ল ক্লোৰিন আমাৰ 6টা হৈ গ'ল ইপিনে আকৌ ক্লোৰিন কেইটা আছে আমাৰ ক্লোৰিন দুটা আছে তো যেতিয়া আমি এইটো সাইডত 3 ৰে পূৰণ কৰি দিম তেতিয়া আমাৰ টোটেল ক্লোৰিন কেইটা হৈ যাব 6টা হৈ যাব তো এতিয়া আমি ইয়াতে 3 বহাই দিওঁ 3 × 2 6টা ক্লোৰিন মিলিলে নেক্সট অধাতুটো আমাৰ কোনটো আছে সালফাৰ আছে চোৱা ইয়াতে তো সালফাৰত ইয়াতে ব্ৰেকেট আছে তো ব্ৰেকেটৰ বাহিৰত 3 আছে হয় নে নহয় মানে কি আমাৰ এই সালফাৰৰ লগত তিনিটা সালফাৰ আছে তাৰ মানে আমাৰ লেফ্ট সাইডত আমাৰ তিনিটা সালফাৰ আছে আৰু ৰাইট সাইডত কেইটা আছে আমাৰ সালফাৰ এটা ইয়াতে তো আমাৰ এইটো মিলাব লাগে এতিয়া সালফাৰ তো আমি কি কৰিম বিক্ৰিয়াৰ সাইডত এইটো সাইডত আমি 3 ৰে পূৰণ কৰি দিম 3 ৰে পূৰণ কৰি দিলে আমাৰ কি হৈ যাব সালফাৰ তিনিটা হৈ যাব ওকে এতিয়া আমি কি কৰিলোঁ ধাতু মিলালোঁ অধাতু মিলালোঁ নেক্সট আমাৰ কি টাৰ্গেট থাকিব অক্সিজেন মিলোৱা তো অক্সিজেন এইটো সাইডত কেইটা আছে চোৱা বিক্ৰিয়ক সাইডত আমাৰ কেইটা আছে ইয়াতে 4টা অক্সিজেন বাহিৰত আমাৰ 3 আছে ব্ৰেকেটৰ বাহিৰত মানে কেইটা অক্সিজেন আছে আমাৰ ইয়াতে 4 × 3 মানে 12টা অক্সিজেন আছে ইপিনে আমাৰ এইটো সাইডত চোৱা আমাৰ বিক্ৰিয়াজাত সাইডতো চোৱা ইয়াতে কেইটা আছে আমাৰ অক্সিজেন ইয়াতে 4টা সন্মুখত 3 পূৰণ হৈ আছে মানে এইটো সাইডত আমাৰ কি হৈ আছে 3 × 4 মানে 12 অক্সিজেন আছে তো অক্সিজেনো মিলোৱাই আছে আমাৰ হয় নে নহয় অক্সিজেন মিলোৱা থাকিলে নেক্সট আমি কি মিলাম নেক্সট আমি মিলাম তোমাৰ হাইড্ৰোজেন কিন্তু ইয়াতে তো হাইড্ৰোজেন নাই তো এইটো আমাৰ হৈ যাব সন্তুলিত ৰাসায়নিক সমীকৰণ এইটো তো আমি এইখিনি ক্লিন কৰি দিওঁ নহ'লে আকৌ কনফিউজ হৈ যাব তোমালোকে চোৱা এইখিনি মই ক্লিন কৰি দিওঁ এইটো হৈ যাব আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণ 4 নম্বৰটো এতিয়া আমি 5 নম্বৰটো চাম ওকে তো 5 নম্বৰটোত আমাৰ কি আছে এইটো সাইডত আমাৰ লেড আছে লেড আমাৰ ধাতু হয় নাইট্ৰজেন আমাৰ কি হয় অধাতু হয় নেক্সট আমাৰ অক্সিজেনো আছে এতিয়া চাবা আমাৰ বিক্ৰিয়ক সাইডত লেড এটা আছে আৰু বিক্ৰিয়াৰ সাইডত লেড কেইটা আছে এটা লেড আছে তো আমাৰ ধাতু এই লেডটো আমাৰ ধাতু হয় তো ইয়াতে ধাতু মিলোৱাই আছে যেতিয়া ধাতু মিলোৱা থাকিব নেক্সট আমি কি মিলাম অধাতু মিলাম হয় নে নহয় তো আমাৰ এতিয়া আমি অধাতুটো মিলাব ট্ৰাই কৰোঁ আমাৰ বিক্ৰিয়ক সাইডত কি আছে নাইট্ৰজেন আছে ইয়াতে আৰু ব্ৰেকেট আছে ব্ৰেকেটৰ বাহিৰত 2 আছে মানে আমাৰ টোটেল নাইট্ৰজেন কেইটা দুটা হয় নে নহয় আকৌ ইপিনে চোৱা ইপিনে আমাৰ টোটেল নাইট্ৰজেন কেইটা আছে ইপিনে আমাৰ টোটেল নাইট্ৰজেন এটা আছে তো আমি কি কৰিব লাগিব এইটো সাইডত আমি 2 ৰে পূৰণ কৰি দিব লাগিব মানে আমি সন্মুখত 2 বহাম তো আমাৰ নাইট্ৰজেন দুটা হৈ গ'ল ওকে এতিয়া আমাৰ নেক্সট কি মিলাব লাগিব ধাতু মিলালোঁ অধাতু মিলালোঁ নেক্সট আমি অক্সিজেন মিলাব লাগিব অক্সিজেনটো কেনেকৈ মিলাম চাবা আমাৰ বিক্ৰিয়ক সাইডত কেইটা আছে চোৱা ইয়াতে 3 × 2 মানে 6টা অক্সিজেন আছে বিক্ৰিয়ক সাইডত আৰু বিক্ৰিয়াজাত সাইডত কেইটা আছে ইয়াতে 1 ইয়াতে 2 × 4 ইয়াতে 2 মানে টোটেল আমাৰ 7টা আছে ইপিনে আছে 6টা ইপিনে আছে 7টা তো আমি এইটো কেনেকৈ মিলাম এতিয়া আমি কি কৰিব লাগিব আমাৰ বিক্ৰিয়ক সাইডত মিলাব লাগিব তো বিক্ৰিয়ক সাইডত আমি এইটো ইয়াত আমি 1 প্লাছ কৰি দিব নোৱাৰোঁ আমি পূৰণহে কৰিব লাগিব তো আমি এটলিষ্ট কি কৰিম ইয়াতে 2 বহাই দিম যেতিয়া আমি এইটো সাইডত 2 বহাই দিছোঁ তাৰ মানে আমাৰ অক্সিজেন কেইটা হৈ গ'ল অক্সিজেন আমাৰ 12টা হৈ যাব লগতে আমাৰ নাইট্ৰজেনো কেইটা হৈ যাব গোটেইকেইটা 2 পূৰণ হৈ যাব মানে আমাৰ নাইট্ৰজেনো 4টা ইপিনে আমাৰ লেডো কেইটা হৈ যাব 2টা হৈ যাব তো তোমালোকক যে ফাৰ্ষ্টত কৈ দিছিলোঁ যে ধাতু মিলাম নেক্সট অধাতু নেক্সট অক্সিজেন নেক্সট হাইড্ৰোজেন তো এনেকুৱা ষ্টেপ বাই ষ্টেপ যোৱাৰ সময়ত যদি কিবা এটা উল্টা পাল্টা হৈ যায় আগৰ তেতিয়া আমি ষ্টাৰ্টিঙৰ পৰা প্ৰচেছখিনি ৰিপিট কৰিম হয় নে নহয়
এতিয়া আমি লেডটো আকৌ সন্তুলিত কৰিম ধাতু হয়নে না ধাতু যিহেতু আমি সন্তুলিত কৰিব লাগিব তো বিক্রিয়ক সাইডত আমাৰ কেইটা আছে লেড বিক্রিয়ক সাইডত আমাৰ দুটা লেড আছে তো আমি বিক্রিয়াজাত সাইডত কি বনাব লাগিব এটা আছিলে ইয়াতে সন্মুখত 2 দি দিলে ধাতুটো আমাৰ সন্তুলিত হৈ যাব হয়নে নহয় নেক্সট আমাৰ অধাতু আমাৰ নাইট্ৰজেন 4টা আছে ইপিনে আমাৰ কেইটা হৈ আছিলে দুটা তো আমি কি কৰিব লাগিব ইয়াতে আমি দুইটো মচি কেনে মই ইয়াতে কি বহাই দিম 4 বহাই দিম ওকে তো আমাৰ কি হৈ গ'ল নাইট্ৰজেনো মিলি গ'ল এতিয়া আমি অক্সিজেনটো চাব লাগিব আকৌ ৰিপিট অক্সিজেন এতিয়া টোটাল কেইটা হৈ গ'ল টোটাল আমাৰ ইয়াতে দুটা ইয়াতে 4 পূৰণ 2 8টা ইয়াতে দুটা মানে টোটাল 8 10 আৰু 12 12টা হৈ গ'ল ইটো সাইডত আমাৰ অক্সিজেন কেইটা আছে 3 × 2 6 6 × 2 12 সো অক্সিজেন আমাৰ কেইটা আছে 12টা তো এতিয়া আমাৰ মিলি গ'ল নে নাই তো আমি এইটো এনেকুৱাকৈ কৰিম আৰু এই যিটো বিক্রিয়া আছে এই বিক্রিয়াটো এনেও বহুত বেছি ইম্পৰ্টেণ্ট হয় আমাৰ হয়নে নহয় তো তোমালোকে ট্ৰাই কৰিবা এইটো যাতে বহুত ভালকৈ চাই যোৱা নেক্সট আমি কি কৰিম 6 নম্বৰটো মিলাম হয়নে নহয় ওকে এতিয়া চোৱা ফাৰ্ষ্ট কি টাৰ্গেট আমাৰ ধাতু মিলাব লাগে তো আমাৰ 6 নম্বৰ যেটো আছে সেই 6 নম্বৰটোত ফাৰ্ষ্ট কোনটো ধাতু আছে এলুমিনিয়াম আছে বিক্রিয়ক সাইডত এটা এলুমিনিয়াম আৰু বিক্রিয়া সাইডত আমাৰ কেইটা এলুমিনিয়াম দুটা এলুমিনিয়াম তো আমি কি কৰিব লাগিব বিক্রিয়ক সাইডত আমি সন্মুখত ইয়াতে এলুমিনিয়ামৰ আগত 2 বহাই দিব লাগিব তেতিয়া আমাৰ এলুমিনিয়াম দুটা হৈ যাব ইপিনে দুইপিনে মিলি যাব তো ধাতু মিলালো নেক্সট আমাৰ কি অধাতু ইয়াতে কিবা অধাতু আছে জানো অধাতু নাই তো নেক্সট আমি কি মিলাম নেক্সট আমাৰ অক্সিজেন মিলাব লাগিব তো অক্সিজেন আমি কেনেকৈ মিলাম চোৱা বিক্রিয়ক সাইডত আমাৰ অক্সিজেন কেইটা আছে এটা আকৌ বিক্রিয়াজাত সাইডত কেইটা আছে আমাৰ অক্সিজেন 3টা তো লেফট সাইডত যদি আমি 3ৰে পূৰণ কৰি দিওঁ তেনেহ'লে কিমানটা হৈ যাব লেফট সাইডত 3টা অক্সিজেন হৈ যাব তো চোৱা অক্সিজেন মিলি গ'ল নেক্সট আমি হাইড্ৰোজেন মিলাও তো H2 ইপিনে আমাৰ হাইড্ৰোজেন কেইটা আছে দুটা আছে ইপিনে আমাৰ হাইড্ৰোজেন কেইটা হ'ল এতিয়া 8 3 আৰু 2 মানে 3 × 2 মানে 6টা হাইড্ৰোজেন আছে এতিয়া যদি আমি ৰাইট সাইডত 3ৰে পূৰণ কৰি দিওঁ 3 × 2 কিমান হৈ যাব 6 মানে এতিয়া যদি আমি ইয়াতে 3 বহাই দিওঁ তেনেহ'লে এটা আমাৰ কি হৈ গ'ল সন্তুলিত হৈ যাব বুজি পাইছা এটোতে একদম ইজি আছিলে এতিয়া আমি 7 নম্বৰটো চাওঁ ওকে তো এই 7 নম্বৰত কি দিয়া আছে আমাৰ MnO2 + HCl + MnCl2 সৰি MnCl2 বিক্রিয়াজাত সাইডত আছে আমাৰ লগতে পানী আছে আৰু ক্লোৰিন আছে তো আমি কেনেকৈ মিলাম ফাৰ্ষ্ট আমি ধাতু মিলাম তো ধাতু এইটো সাইডত আমাৰ মেংগানিজ আছে মেংগানিজ ইপিনে এটা আছে আর বিক্রিয়াজাত সাইডতো আমার ম্যাঙ্গানিজ কেইটা আছে এটা আছে তো এইটো মিলোৱাই আছে অলৰেডি নেক্সট আমি কি কৰিম অধাতু মিলাম তো আমাৰ অধাতু কোনটো আছে লেফট সাইডত ক্লোৰিন আছে আৰু ক্লোৰিন কেইটা আছে এটা আৰু বিক্রিয়াজাত সাইডত কেইটা ক্লোৰিন আছে ইয়াতে দুটা মানে ক্লোৰিন টোটাল কেইটা আছে 4টা আছে তো এতিয়া আমি কি কৰিম বিক্রিয়ক সাইডত ক্লোৰিনৰ 4ৰে পূৰণ কৰি দিম ক্লোৰিনৰ লগত যেটো আছে হেটোৰ সন্মুখত আমি 4 দি দিম হয়নে নহয় তেতিয়া আমাৰ কি হৈ যাব ক্লোৰিন মিলি যাব এতে ক্লোৰিন মিলি গ'ল ক্লোৰিনৰ পিছত আমি কি মিলাব লাগিব অক্সিজেন আমাৰ যেটো বিক্রিয়াজাত সাইড আছে এটোত আমাৰ কিমানটা অক্সিজেন আছে এটো সাইডত আমাৰ এটা অক্সিজেন আছে আকৌ বিক্রিয়ক সাইডত কেইটা অক্সিজেন আছে বিক্রিয়ক সাইডত আমাৰ দুটা অক্সিজেন আছে তো আমি এতিয়া কি কৰিব লাগিব বিক্রিয়াজাত সাইডত আমি 2ৰে পূৰণ কৰি দিব লাগিব তেতিয়া আমাৰ অক্সিজেন দুটা হৈ যাব এতিয়া কি হ'ল অক্সিজেনটো মিলি গ'ল তো অক্সিজেনৰ পিছত আমাৰ নেক্সট টাৰ্গেটটো কি হ'ব হাইড্ৰোজেন হয়নে নহয় তো ইপিনে চোৱা বিক্রিয়াজাত সাইডত আমাৰ হাইড্ৰোজেন কেইটা আছে এইটো 2 × 2 মানে 4টা হাইড্ৰোজেন আছে আকৌ বিক্রিয়ক সাইডত কেইটা আছে ইয়াতো 4 সন্মুখত আছে তো ইয়াতো কেইটা হাইড্ৰোজেন আছে আমাৰ 4টা হাইড্ৰোজেন আছে তো এইটো আমাৰ অলৰেডি কি হৈ আছে মিলোৱা হৈ আছে হাইড্ৰোজেন তো এইটো আমাৰ একদম ইজি আছিলে এতিয়া আমি লাষ্ট 8 নম্বৰটো চাওঁ এতিয়া 8 নম্বৰটো আমি কেনেকৈ মিলাম ফাৰ্ষ্ট আগৰ নিচিনাই ধাতু মিলাব লাগিব আৰু ইয়াতে ধাতু কোনটো আছে জিংক আছে এইটো সাইডতো জিংক আছে তো জিংক আমাৰ ওচৰত কেইটা আছে বিক্রিয়াজাত সাইডত আমাৰ 3টা আছে আৰু বিক্রিয়ক সাইডত আমাৰ জিংক এটা আছে এটোতো সিম্পল তো এইটো সাইডত আমি কি কৰিম বিক্রিয়ক সাইডত আমি 3ৰে পূৰণ কৰি দিম তেতিয়া আমাৰ 3টা জিংক হৈ যাব তো ইয়াতে আমি 3 বহাই দিওঁ
এতিয়া আমাৰ ধাতুটো মিলিলে, তেতিয়া আমাৰ ধাতুটো মিলে তাৰপিছত আমাৰ টাৰ্গেটটো কি থাকিব? অধাতুটো। ইয়াতে আমাৰ অধাতু কোনটো আছে? অধাতু আমাৰ ফসফৰাছ আছে। তো বিক্রিয়ক সাইডত আমার ফসফরাস কেইটা আছে? ফসফরাস এটা আছে। আৰু বিক্রিয়াজাত সাইডত কেইটা আছে? ইয়াতে ফসফরাস আছে আৰু ব্ৰেকেট দি কিনে বাহিৰটো আছে, মানে ফসফরাস 1/2, মানে দুটা ফসফরাস আছে। এতিয়া আমি কি কৰিব লাগিব? এইটো সাইডত দুটা, এইটো সাইডত এটা, তাৰ মানে আমি লেফট সাইডত 2ৰে মাল্টিপ্লাই কৰি দিব লাগিব আৰু সেইটোতো আমি ইয়াতে বহাই দিম। তো আমাৰ কি হ'ল? ফসফরাসও মিলি গ'ল, হয় নে নহয়? যেতিয়া আমাৰ ফসফরাসটো মিলিলে, অধাতুটো মিলিলে, অধাতু মিলাৰ পিছত আমাৰ কি মিলাব লাগিব? অক্সিজেন মিলাব লাগিব। এতিয়া চোৱা, বিক্রিয়ক সাইডত আমাৰ কিমানটা অক্সিজেন হ'ল? ইয়াতে দুটা, ইয়াতে চাৰিটা, মানে 2/4, মানে আমাৰ টোটেল 8টা অক্সিজেন আছে বিক্রিয়ক সাইডত। আৰু বিক্রিয়াজাত সাইডত কেইটা অক্সিজেন আছে? ইয়াতে 4 আছে, ইয়াতে 2 আছে, ব্ৰেকেটৰ বাহিৰত আছে, মানে এইটোতো আমি পূৰণ কৰি দিব লাগিব। মানে 4 × 2 কিমান? 8টা অক্সিজেন আছে, মানে আমাৰ অক্সিজেন অলৰেডি মিলোৱাই আছে। যেতিয়া আমাৰ অক্সিজেন মিলোৱা থাকিব, লাষ্ট আমি কি মিলাম? হাইড্ৰজেন মিলাম, হয়নে নহয়? তো বিক্রিয়ক সাইডত আমাৰ হাইড্ৰজেন কেইটা আছে? ইয়াতে দুটা, ইয়াতে 3টা, মানে 2/3 কৰি দিব লাগিব, মানে হাইড্ৰজেন আমাৰ 6টা আছে। এতিয়া আমাৰ বিক্রিয়াজাত সাইডত কেইটা হাইড্ৰজেন আছে চাওক। বিক্রিয়াজাত সাইডত আমাৰ কি হৈ আছে? ইয়াতে দুটা হাইড্ৰজেন, কিন্তু ব্ৰেকেটৰ বাহিৰত 2 আছে, মানে কি 2/2, 4টা হৈ যাব। আৰু ইপিনেও আছে কেইটা? দুটা, 4 + 2 কিমান? হাইড্ৰজেন আমাৰ 6টা, ইপিনেও 6টা। তো এইটো সাইডত আমাৰ কি হৈ আছে? হাইড্ৰজেনো মিলোৱা হৈ আছে, হয়নে নহয়? তো আমি এনেকুৱাকৈ যিমান ৰাসায়নিক বিক্ৰিয়া নাথাকক কিয়, মেক্স টু মেক্স আমি 1 মিনিট ল'ম। 1 মিনিটত আমি গোটেইকেইটা বিক্ৰিয়া সন্তুলিত কৰিব পাৰিম। অ'কে, এতিয়া লাষ্ট মই আৰু এটা কথা কৈ দিওঁ যে যদি আমাৰ ফাৰ্ষ্টৰটো ষ্টেপ 1 কৰিব যাওঁ, যেতিয়া ষ্টেপ 1 কৰিলোঁ, নেক্সট আমি ছেকেণ্ডটো কৰিম, থাৰ্ডটো কৰিম। যেতিয়া আমি 1ৰ পৰা ইপিনে আহি থাকিম, তেতিয়া যদি আমাৰ কি হৈ যায়, তলৰ কেইটা সন্তুলিত কৰিব গৈ কিনে আগৰ কেইটা অসন্তুলিত হৈ যায়, তেতিয়াহ'লে আমি কি কৰিম? আকৌ ৰিপিট সেই প্ৰচেছটো ষ্টাৰ্টিঙৰ পৰা আকৌ ফ'ল' কৰিম। অ'কে, তেনেকুৱাকৈ আমি যিকোনো ৰাসায়নিক বিক্ৰিয়া সন্তুলিত কৰিব পাৰিম। ঠিক আছে, তো লাষ্টত থেংক ইউ, তোমালোকে ভালকৈ পঢ়িবা। তো অল দ্য ভেৰি বেষ্ট।